Hello students, class 9 লৈ স্বাগতম জনাইছো। আজি অধ্যায় 3 অৰ্থাৎ ধাতু আৰু অধাতুৰ অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। এতিয়া তাৰে প্ৰথম প্ৰশ্নটো যদি চোৱা যায় যে কি দি আছে তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব, মানে কোনকেইটা ক্ষেত্ৰত প্ৰতিস্থাপন বিক্ৰিয়াটো সংঘটিত হ'ব। এক নম্বৰৰ ক্ষেত্ৰত যদি চোৱা যায় ইয়াতে কেইটামান অপচন দিয়া আছে। অপচন এ সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু কপাৰ ধাতু, সোডিয়াম ক্লোৰাইডৰ লগত কপাৰ ধাতু। বি দিয়া আছে মেগনেছিয়াম ক্লোৰাইড আৰু এলুমিনিয়াম ধাতু, মেগনেছিয়াম ক্লোৰাইড আৰু এলুমিনিয়াম ধাতু। সি নম্বৰ দিয়া আছে ফেৰাছ সালফেট দ্ৰৱ আৰু সিলভাৰ ধাতু, আৰু ডি নম্বৰ দিয়া আছে সিলভাৰ নাইট্ৰেটৰ লগত কপাৰ ধাতু। এতিয়া এইকেইটাৰ ভিতৰত আমি যদি চাওঁ আমি কি কৰিব লাগিব, ইয়াত যিটো ধাতু আৰু ইয়াৰ যিটো ধাতু আছে এই ধাতু দুটা আমি সক্ৰিয়তাটো চাব লাগিব। এই সক্ৰিয়তা শ্ৰেণীৰ পৰা যদি আমি লক্ষ্য কৰো দেখা পোৱা যায় যে কি আছে কপাৰতকে সোডিয়ামৰ সক্ৰিয়তা বেছি, গতিকে কপাৰে সোডিয়ামক প্ৰতিস্থাপিত কৰিব নোৱাৰিব। একেদৰে মেগনেছিয়ামৰ সক্ৰিয়তা এলুমিনিয়ামতকৈ বেছি, গতিকে এলুমিনিয়ামে মেগনেছিয়ামক প্ৰতিস্থাপিত কৰিব নোৱাৰে। সিলভাৰতকে আইৰণৰ সক্ৰিয়তা বেছি, গতিকে এইটোও কি কৰিব নোৱাৰে, প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত কৰিব নোৱাৰে। কপাৰৰ সক্ৰিয়তা সিলভাৰতকে বেছি, গতিকে এইটো ক্ষেত্ৰতে কি হ'ব, প্ৰতিস্থাপনটো সংঘটিত হ'ব। অৰ্থাৎ শুদ্ধ অপচনটো হ'ব ডি নম্বৰ অপচনটো। এবাৰ দুই নম্বৰটো যদি চোৱা যায়, দুই নম্বৰত কি দি আছে এটা লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ কোনকেইটা পদ্ধতি উপযুক্ত হ'ব। মানে লোৰ টাৱা এটা অৰ্থাৎ লোৰ ফ্ৰাইং পেন যিটো থাকে সেইটো যদি মামৰে ধৰাৰ পৰা বচাব লগা হয় তেতিয়াহ'লে আমি কোনকেইটা পদ্ধতি অৱলম্বন কৰিম। এ দিয়া আছে এ নম্বৰ দিয়া আছে গ্ৰীজ দিয়া, গ্ৰীজ প্ৰয়োগ কৰা। বি নম্বৰ দিয়া আছে ৰং সানি দিয়া, আৰু সি নম্বৰ যেটো দিয়া আছে জিংকৰ প্ৰলেপ দিয়া। জিংকৰ প্ৰলেপ দিয়া, আৰু ডি নম্বৰ দিয়া আছে ওপৰৰ আটাইবোৰ। এতিয়া আমি জানো যে আইৰন বা লোৰ ক্ষয় ভৱন ৰোধ কৰিবলৈ আমি কি কৰো, গ্ৰীজ ব্যৱহাৰ কৰা হয়, ৰঙো দিয়া হয়, ৰঙৰ প্ৰলেপ দিয়া হয়, নাইবা জিংকৰ প্ৰলেপ দি কি কৰা হয় আইৰণৰ ক্ষয় ভৱনটো ৰোধ কৰা হয়। গতিকে এই আটাইবোৰ হ'ব কি শুদ্ধ উত্তৰ, অৰ্থাৎ এইটো ক্ষেত্ৰতো ডি নম্বৰটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব। 3 নম্বৰটো যদি চোৱা যায় 3 নম্বৰত কি আছে যে এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে, যৌগটো পানীত দ্ৰৱণীয়, সম্ভৱপৰ মৌলটো কি হ'ব। যে কেইটামান মৌল যৌগ দিয়া আছে, যেটা যৌগই কি কৰে মানে মৌল আছে, মৌলটোৱে কি কৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এটা যৌগ উৎপন্ন কৰে, যিটো যৌগ কি উচ্চ গলনাঙ্ক বিশিষ্ট, আৰু সেই যৌগটোৱে কি কৰে পানীত দ্ৰৱীভূত হয়। এতিয়া অপচন কেইটা যদি চোৱা যায়, প্ৰথমটো দিয়া আছে ক্যালসিয়াম, বি নম্বৰত দিয়া আছে কাৰ্বন, সি নম্বৰত দিয়া আছে সিলিকন, আৰু ডি নম্বৰত দিয়া আছে আইৰন। এতিয়া যদি লক্ষ্য কৰা যায় যে আমাৰ অপচন যি চাৰিটা দিয়া আছে চাৰিটাৰ মাজত এতিয়া যদি অক্সিজেনৰ লগত বিক্ৰিয়া হয় যি যৌগ গঠন কৰিব, অৰ্থাৎ অক্সাইডবোৰ, ইয়াৰ পৰা উৎপন্ন হলে কি হ'ব ক্যালসিয়াম অক্সাইড, এইটো হলে কাৰ্বন ডাই অক্সাইড বা কাৰ্বন মনোক্সাইড, ইয়াতে সিলিকন ডাই অক্সাইড, ইয়াতে কি হ'ব আইৰন ফেৰাছ অক্সাইড বা ফেৰিক অক্সাইড উৎপন্ন হ'ব। মুঠতে এইকেইটাৰ ভিতৰত যদি চোৱা যায় এইটো পানীত দ্ৰৱীভূত হলেও ইয়াৰ গলনাঙ্ক উচ্চ নহয়, গতিকে এটা এটা মানে গেছীয় সাধাৰণ উষ্ণতা। এইটো কি হয় উচ্চ গলনাঙ্ক বিশিষ্ট হলে ই পানীত দ্ৰৱীভূত নহয়, ইয়াৰো গলনাঙ্ক উচ্চ হলে ই পানীত দ্ৰৱীভূত নহয়, পানীত দ্ৰৱীভূত নহয়, আৰু এইটোতো গেছীয়, গতিকে শুদ্ধ অপচনটো হ'ব আমাৰ ক্যালসিয়াম। গতিকে সম্ভৱপৰ মৌলটো হ'ব ক্যালসিয়াম। 4 নম্বৰত কি কৈছে যে 4 নম্বৰত যদি চোৱা যায় খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়। 1 নম্বৰ দিয়া আছে টিনতকৈ জিংক দামী, জিংকটো দামী হোৱাৰ কাৰণে দিয়া নহয় নেকি, বা জিংকৰ গলনাঙ্ক টিনতকৈ বেছি হোৱাৰ কাৰণে দিয়া নহয় নেকি, বা জিংক টিনতকৈ অধিক সক্ৰিয়, আৰু ডি নম্বৰটো দিয়া আছে জিংক টিনতকৈ কম সক্ৰিয়। এতিয়া সি নম্বৰ অপচনটো দিয়া আছে কি যে জিংক টিনতকৈ অধিক সক্ৰিয়। হয়, সি নম্বৰ অপচনটো শুদ্ধ হ'ব, কাৰণ জিংকটো টিনতকৈ অধিক সক্ৰিয়, আৰু বেছি সক্ৰিয় হোৱাৰ কাৰণে যদি খাদ্যবস্তুৰ পাত্ৰটোত কি কৰা জিংকৰ প্ৰলেপ দিয়া হয় তেতিয়াহ'লে জিংকে খাদ্যবস্তুৰ লগত বিক্ৰিয়া কৰি খাদ্যবস্তুৰ গুণাগুণটো নষ্ট কৰি দিব, সেইকাৰণে জিংকৰ সলনি টিনৰ প্ৰলেপ দিয়া হয়। গতিকে শুদ্ধ অপচনটো হ'ব সি নম্বৰ।
এবার 5 নম্বৰ যেটো দিয়া আছে 5 নম্বৰ দিয়া আছে যে তোমাক এটা হাতুৰি এটা ব্যাটাৰী অলপ তার আৰু এটা সুইচ দিয়া হল এতিয়া তাৰে এ নম্বৰটো দিয়া আছে যে এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা এতিয়া ধাতু আৰু অধাতু চিনাক্ত কৰিবলৈ হলে আমি হাতুৰিটোৰ দ্বাৰা কেনেকৈ চিনাক্ত কৰিম যে হাতুৰিটোৰ দ্বাৰা আমি জানো ধাতু আৰু অধাতুৰ বৈশিষ্ট্যসমূহ জানো যে ধাতুবিলাক কি ঘাত সহনশীল অৰ্থাৎ হাতুৰিৰে পিটিলে ধাতুবিলাকক কি কৰিব পাৰি চেপেটা বনাব পাৰি কিন্তু অধাতু এটাক চেপেটা বনাব নোৱাৰি ইয়াৰ দ্বাৰা ধাতু আৰু অধাতুৰ পাৰ্থক্যটো স্পষ্ট হৈ পৰিব লগতে ধাতুবিলাকৰ কি হয় টং টং শব্দ হয় অৰ্থাৎ ধাতুবিলাকৰ নিনাদী গুণ সম্পন্ন কিন্তু অধাতু এটা হাতুৰিৰে পিটিলেও কি নহব কোনো ধৰণৰ তেনেকুৱা টং টং শব্দ নহব গতিকে এটো এটা পাৰ্থক্য উলিয়াবৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰো লগতে ব্যাটাৰী তার আৰু সুইচ ব্যৱহাৰ কৰি ধাতুটোৱে বিদ্যুৎ চালিত কৰিছে নে কৰা নাই বা অধাতু কোনটো আমি জানো যে ধাতুবিলাক সাধাৰণতে কি হয় বিদ্যুতৰ পৰিবাহী অৰ্থাৎ বিদ্যুৎ চালিত কৰিব অৰ্থাৎ তাৰৰ মাজতে কি হ'ব ব্যাটাৰীটো বিদ্যুৎ চালিত হ'ব আৰু তাৰডাল গৰম হ'ব গতিকে ইয়াৰ পৰা গম পাম যে আমি কি হৈছে যে এটো এটা ধাতু আৰু যদি অধাতু হয় তেতিয়াহলে বিদ্যুৎ কোনো ধৰণৰ পৰিবহন নহব তাৰৰ মাজতে আৰু তাৰটো কি হ'ব ঠাণ্ডা হৈ থাকিব আৰু বি নম্বৰটো দিয়া আছে বি নম্বৰত দিয়া আছে যে ধাতু অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা এটা উপযোগিতা বুলি কোৱাৰ লগে লগে এটো সহজলভ্য আৰু সহজতে আমি কি কৰিব পাৰো চিনাক্ত কৰিব পাৰো অৰ্থাৎ ধাতুৰ এটাৰ দ্বাৰা সাধাৰণভাৱে আমি কি কৰিব পাৰো কোনো ধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ ধাতু নে অধাতু আছে এই বস্তুটো লম লৈ তাত যদি টুকুৰিয়া হয় যদি তাক হাতুৰিৰে পিটি পিটি চেপেটা কৰিব পাৰি কোনো ধৰণৰ ভাঙি না যায় তেতিয়াহলে হেতুক আমি বুজিব লাগিব হেতু হৈছে ধাতু আৰু যদি কি হয় হেতুক হাতুৰিৰে পিটাৰ ফলত যদি কি হয় যে ভাঙি যায় বা হেতুৰ হাত মানে হাতুৰৰ কোপটো সহ্য নহয় ভাঙি টুকুৰা টুকুৰ হৈ যায় হেতু অধাতু গতিকে এনেকুৱা ধৰণৰ কি হ'ব আৰু বিদ্যুতৰ পৰিবহনৰ ক্ষেত্ৰত যদি কৰি আমি সহজভাৱে বস্তুটো অনুমান কৰিব পাৰো যে কি হ'ব অতি কম খৰচতে আৰু কম সময়তে আমি ধাতু আৰু অধাতু কি কৰিব পাৰো বাছি উলিয়াব পাৰো এবার 6 নম্বৰ যদি চাও 6 নম্বৰত কি আছে উভধৰ্মী অক্সাইড কাক বলে দুটা উভধৰ্মী অক্সাইডৰ উদাহৰণ দিয়া এতিয়া উভধৰ্মী অক্সাইড বুলি কলে কি বুজা যায় এতিয়া ধাতুবিলাকে কি কৰে বায়ুত উপস্থিতিত দহন কৰিলে কি হয় ধাতব অক্সাইড উৎপন্ন হয় আৰু এই ধাতব অক্সাইড বিলাক দুটা ধৰ্ম থাকিব পাৰে সাধাৰণতে কি হয় ধাতব অক্সাইডবোৰ ক্ষাৰকীয় গুণ সম্পন্ন হয় কিন্তু কিছুমান এনেকুৱা ধাতৱীয় অক্সাইড আছে যেটো ক্ষাৰকীয় ধৰ্মৰ উপৰিও আম্লিক ধৰ্মও দেখুৱায় এইবোৰক কি বুলি কোৱা হয় উভধৰ্মী অক্সাইড বুলি কোৱা হয় যেনেকুৱা এলুমিনিয়াম অক্সাইডে এটা एग्जांपल হৈছে কি এলুমিনিয়াম অক্সাইডে এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ইয়াত আমি ধাতব অক্সাইডৰ কি হল ক্ষাৰকীয় ধৰ্মটো দেখা পোৱা যায় আকৌ এলুমিনিয়াম অক্সাইডে সোডিয়াম হাইড্ৰক্সাইডৰ নিচিনা ক্ষাৰৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে গতিকে এলুমিনিয়াম অক্সাইডৰ এই ক্ষেত্ৰত কি হল আম্লিক গুণটো দেখা পোৱা গল অৰ্থাৎ ই এসিডিক আৰু বেসিক অৰ্থাৎ ক্ষাৰকীয় আৰু আম্লিক দুইটা ধৰ্ম দেখুৱায় এনেকুৱা ধৰণৰ অক্সাইডবোৰক কি বুলি কোৱা হয় উভধৰ্মী অক্সাইড বুলি কোৱা হয় উদাহৰণস্বৰূপ এইটো এটা আৰু এটা হৈছে জিংক অক্সাইড এই দুটা হৈছে আমাৰ উভধৰ্মী অক্সাইডৰ উদাহৰণ 7 নম্বৰটো যদি চাও 7 নম্বৰত কি কৈছে দুটাকৈ ধাতুৰ নাম লিখা যি লঘু এসিডৰ পৰা হাইড্ৰোজেন অপহৰণ কৰে আৰু যিয়ে নকৰে এতিয়া এসিড বিলাকৰ যদি চাও এসিডৰ লগত লঘু এসিডৰ লগত বিক্ৰিয়া কৰা ধাতুবিলাক আৰু বিক্ৰিয়া নকৰা ধাতুবিলাক এতিয়া যদি আমি সক্ৰিয়তা শ্ৰেণীটোলৈ মনত কৰো তেতিয়াহলে সক্ৰিয়তা শ্ৰেণীৰ মাজত ভাগত কি আছে হাইড্ৰোজেন আছে এতিয়া হাইড্ৰোজেনতকৈ ওপৰত থকা ধাতুবিলাকে কি কৰে লঘু এসিডৰ সৈতে বিক্ৰিয়া কৰিব আৰু হাইড্ৰোজেনৰ তলত থকা এসিড বিলাকে কি নকৰে লঘু হাইড্ৰোক্লোৰিক এসিড বা এসিডৰ লগত বিক্ৰিয়া নকৰে এই হিচাপত লঘু এসিডৰ লগত বিক্ৰিয়া কৰা বিক্রিয়া করা ধাতুর উদাহরণ বল হল যেনেকুৱা জিংকে বিক্রিয়া করে আয়রনে বিক্রিয়া করে আকৌ এসিডৰ লগত বিক্রিয়া নকৰা ধাতুবিলাক হৈছে যেনেকুৱা সিলভাৰে বিক্রিয়া কৰিব নোৱাৰে কপাৰে বিক্রিয়া কৰিব নোৱাৰে গোল্ডে বিক্রিয়া কৰিব নোৱাৰে ইত্যাদি বিলাক ইয়াৰ উপৰি ম্যাগনেসিয়ামে বিক্রিয়া কৰে আমাক কি কৈছে ইয়াৰে দুটা উদাহৰণ দিব দিছে মই তিনটা উদাহৰণ দি দিলো যিকোনো দুটা পৰীক্ষাত লিখিলে
8 নম্বৰটো যদি লক্ষ্য কৰো 8 নম্বৰত কি দিয়া আছে এম ধাতুৱে বৈদ্যুতিক শোধনৰ বেলিকা এনড কেথড আৰু বিদ্যুৎ বিশ্লেষক কি ল'ব লাগিব এতিয়া 8 নম্বৰত এম ধাতু এটা দিয়া আছে এম ধাতুটোৰ শোধনৰ ক্ষেত্ৰত বৈদ্যুতিক শোধনৰ ক্ষেত্ৰত আমি এনড কি ল'ব লাগিব কেথড কি ল'ব লাগিব আৰু বিদ্যুৎ বিশ্লেষক কি ল'ব লাগিব এতিয়া আমি জানো যে কি হয় বিদ্যুৎ বিশ্লেষণৰ বা বিদ্যুৎ শোধনৰ ক্ষেত্ৰত বিদ্যুৎ বিশ্লেষক হিচাপে কি লোৱা হয় যেটো ধাতু আমি কি কৰি আছো শোধন কৰিবলৈ গৈ আছো সেই ধাতুৰ লৱণৰ দ্ৰৱটো মানে এম ধাতুৰ লৱণ দ্ৰৱ বিদ্যুৎ বিশ্লেষক হিচাপে কি ল'ব লাগিব এম ধাতুৰ লৱণৰ দ্ৰৱ এম ধাতুৰ লৱণৰ দ্ৰৱটো কি ল'ব লাগিব বিদ্যুৎ বিশ্লেষক হিচাপে ল'ব লাগিব বৈদ্যুতিক শোধনৰ ক্ষেত্ৰত কেথডত কি ল'ব লাগিব বিশুদ্ধ এম ধাতুৰ কেথড হ'ব লাগিব আৰু এনডত থাকিব লাগিব অশুদ্ধ এম ধাতুটো অশুদ্ধ এম ধাতুৰ দণ্ড অশুদ্ধ এম ধাতুৰ দণ্ড এম ধাতুটো আমি নাজানো কোনটো ধাতু লৈ আছো এম ধাতুটোৰ দণ্ড কি ল'ব লাগিব এনড হিচাপে ল'ব লাগিব লাহে লাহে কি হ'ব হেতু ক্ষয় হৈ গৈ এনডখিনি বকা হিচাপে তলত অশুদ্ধিবোৰ জমা হ'ব আৰু কেথডত কি হ'ব বিশুদ্ধ ধাতুৰ দণ্ড ল'লে তাৰ ওপৰত কি হ'ব বিশুদ্ধ ধাতুৰ প্ৰলেপ কৰি হেতু লাহে লাহে মতা হৈ গৈ থাকিব আৰু বিদ্যুৎ বিশ্লেষক হিচাপে এম ধাতুৰ লৱণৰ দ্ৰৱ ল'ব লাগিব 9 নম্বৰটো যদি চোৱা যায় 9 নম্বৰত কি কৈছে যে প্ৰত্যক্ষে সৰু চামুচ এখনত সালফাৰ গুৰি লৈ উত্তাপিত কৰিলে উদ্ভৱ হোৱা গেছটো তেওঁৰ কাষৰ চিত্ৰত দেখুওৱা ধৰণে পৰীক্ষা নলীত উভতাকৈ সংগ্ৰহ কৰিলে এ শুষ্ক লিটমাছ কাগজৰ লগত সিক্ত লিটমাছ কাগজৰ লগত গেছটোৰ বিক্ৰিয়া কেনে হ'ব ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখিব লাগে কি কৈছে সালফাৰ গেছক কি কৰিছে চামুচত লৈ সালফাৰৰ গুৰি কি কৰিছে চামুচত লৈ কি কৰিছে উত্তাপিত কৰিছে উত্তাপিত কৰাৰ ফলত কি কৰিছে এবিধ ধৰণৰ কি হৈছে গেছ উৎপন্ন কৰিছে সালফাৰৰ গুৰি যেতিয়া চামুচত লৈ উত্তাপিত কৰিছে বায়ুৰ সংস্পৰ্শত উত্তাপিত কৰিলে সালফাৰে কি কৰিছে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন কৰিছে আৰু সেই সালফাৰ ডাই অক্সাইড গেছটো কি হৈছে টেষ্ট টিউবটো উলটাকৈ ধৰি তাত সংগ্ৰহ কৰা হৈছে এতিয়া সেই টেষ্ট টিউবত থকা গেছ বিধে শুকান বা শুষ্ক লিটমাছৰ লগত কেনেকুৱা ধৰণৰ বিক্ৰিয়া কৰিব আমি জানো যে অধাতব অক্সাইড বিলাক সাধাৰণতে কি হয় আম্লিক গুণ সম্পন্ন এতিয়া শুকান অৱস্থাত শুষ্ক অৱস্থাত বা গেছ অৱস্থাত ইহতৰ কোনো ধৰণৰ কি নাথাকে এই আম্লিক ধৰ্মটো নাথাকে কাৰণ ইহতে কি হ'ব নোৱাৰে আইনীয় ধৰ্মটো দেখুৱাব নোৱাৰে সেই কাৰণে কি নহয় এটোৱে কোনো ধৰণৰ আম্লিক ধৰ্ম দেখুৱাব নোৱাৰে অৰ্থাৎ শুকান লিটমাছৰ লগত সাধাৰণতে কি নহব বিক্ৰিয়া নহব যদি কি হয় সিক্ত লিটমাছ লোৱা হয় লিটমাছ কাগজটো যদি ভিজা লোৱা হয় সিক্ত লিটমাছ সিক্ত লিটমাছ ললে কি হ'ব ইয়াত যেহেতু পানীৰ কণিকা থাকিব গতিকে সালফাৰ ডাই অক্সাইডে পানীৰ কণিকাৰ লগত বিক্ৰিয়া হৈ মানে পানীৰ লগত দ্ৰৱীভূত হৈ আয়নিত অৱস্থাত যাব আৰু ইয়াতে কি হ'ব সালফিউৰাছ এচিড উৎপন্ন হ'ব আৰু হেতুৱে মানে আম্লিক গুণ এটা দেখুৱাব আৰু ই কি কৰিব পাৰিব আমি জানো এচিডে কি কৰে নীলা লিটমাছ ৰঙা কৰে অৰ্থাৎ ইয়াক যদি সিক্ত লিটমাছ পেপাৰ দিয়া যায় ই কি কৰিব নীলা লিটমাছ দিলে ই কি কৰিব ৰঙা ৰঙলৈ পৰিৱৰ্তিত কৰিব ইয়াত কি হ'ব বিক্ৰিয়াটো সংঘটিত হ'ব আৰু বি নম্বৰ কি দি আছে এই বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখিব লাগে যে সালফাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কেনেকুৱা ধৰণৰ বিক্ৰিয়া মানে উৎপন্ন কৰিলে সমীকৰণ লিখিব লাগে যে সমীকৰণটো কি হ'ব যে সালফাৰ সলিড অক্সিজেন গেছৰ লগত বিক্ৰিয়া কৰি কি হ'ল সালফাৰ ডাই অক্সাইড গেছ উৎপন্ন হ'ল এইটোৱে ইয়াত যেহেতু অলৰেডি কি আছে ব্যালেন্স হৈ আছে গতিকে এইটো হ'ব কি সন্তুলিত সমীকৰণ 10 নম্বৰটো কি দি আছে যে লোট মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বৰ্ণনা কৰা অৰ্থাৎ লোট আইৰণত মামৰে ধৰাৰ পৰা ৰক্ষা কৰিবলৈ আমি দুটা উপায় বৰ্ণনা কৰিব লাগে যে আইৰণক মামৰৰ পৰা ৰক্ষা কৰিবলৈ আমি সাধাৰণতে কি কৰো আমি ইয়াত কি কৰা হয় ৰঙৰ প্ৰলেপ দিয়া হয় নাইবা গ্ৰীজ ব্যৱহাৰ কৰা হয় গ্ৰীজ ব্যৱহাৰ কৰি যাতে কি নহয় ইয়াত জলীয় বাষ্প বা শুকান
বাষ্পৰ লগত যাতে কি লয় সংস্পৰ্শত আহিব নোৱাৰে সেইটো কাৰণে বাধা দি সৃষ্টি কৰা হয় নাইবা কি কৰা হয় জিংকৰ প্ৰলেপ দি কি কৰা হয় আইৰণক ক্ষয় ভৱনৰ পৰা ৰোধ কৰা হয় এবাৰ 11 নম্বৰটো যদি চোৱা যায় 11 নম্বৰত কি কৈছে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে যে অধাতুবিলাকে কি কৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কেনে ধৰণৰ অক্সাইড উৎপন্ন কৰিব এতিয়া এটা অক্সাইড যেনে আমি অধাতু ললো যেনিবা কাৰ্বন কাৰ্বনে যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে গতিকে এই কাৰ্বন ডাই অক্সাইড গেছটো কেনেকুৱা প্ৰকৃতিৰ বা ইয়াৰ ধৰ্মটো কেনেকুৱা আমি জানো যে অধাতুবিলাকে যিকেইটা গেছ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড উৎপন্ন কৰে অৰ্থাৎ অধাতব অক্সাইড বিলাক উৎপন্ন কৰে আৰু আমি জানো অধাতব অক্সাইড বিলাক কি হয় আম্লিক গুণ সম্পন্ন অৰ্থাৎ অধাতব অক্সাইডবোৰ কি হয় আম্লিক অধাতব অক্সাইডবোৰ কি হয় আম্লিক অৰ্থাৎ এসিডিক গুণ সম্পন্ন এবাৰ 12 নম্বৰটো যদি চোৱা হয় 12 নম্বৰত কি কৈছে এ নম্বৰ কাৰণ দৰ্শাব দিছে যে গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম গোল্ড আৰু সিলভাৰ ব্যৱহাৰ কৰা হয় কিয় যে প্লেটিনাম গোল্ড বা সিলভাৰ ব্যৱহাৰ কৰা হয় গহনা প্ৰস্তুত কৰোঁতে ইয়াৰ মূল কাৰণটো হৈছে যে প্লেটিনাম গোল্ড বা সিলভাৰ ব্যৱহাৰ কৰা হয় গহনাবিলাক প্ৰস্তুত কৰোঁতে ইয়াৰ মূলত হৈছে কি এই ধাতুবিলাক একেবাৰে কম সক্ৰিয় বা নিম্ন সক্ৰিয় মানে প্ৰায় নিষ্ক্ৰিয় ধাতু বুলিয়ে ক'ব পাৰি দুই এটা বিক্ৰিয়াৰ বাহিৰে ইহতে সাধাৰণ কি নহয় বিক্ৰিয়াত ভাগ নলয় গতিকে এই একেবাৰে কম সক্ৰিয় ধাতুবিলাকক কি কৰা হয় আমি গহনা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় যাতে ইয়াক মুক্তভাৱে ৰাখিব পাৰি ইহতে ধাতব অক্সাইড বায়ুত থকা জলীয় বাষ্পৰ লগত বা ইয়াৰ অক্সিজেনৰ লগত কোনো ধৰণৰ যাতে বিক্ৰিয়া নকৰে বা হিহতে পানীত ডুবালে পানীৰ লগতে যাতে কোনো ধৰণৰ কি নহয় বিক্ৰিয়া নহয় আৰু যাতে ক্ষয় ভৱনৰ পৰা ৰোধ হৈ থাকে আৰু ইহতৰ যেটো চিকমিকিনি গুণ হেতুৰ কাৰণে কি কৰা হয় ইহতক মানে সাধাৰণতে গহনা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় বি নম্বৰটো দিয়া আছে সোডিয়াম পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় যে বি নম্বৰটো দিছে সোডিয়াম পটাছিয়াম লিথিয়াম এই ধাতুবিলাকক কি কৰা হয় সাধাৰণতে তেলত ডুবাই ৰখা হয় কেৰাচিন তেলত নাইবা ডিজেলৰ তেলৰ তলত কি কৰা হয় ডুবাই ৰখা হয় কাৰণ এই ধাতুবিলাক সোডিয়াম পটাছিয়াম বা লিথিয়াম ধাতুবিলাক অতিশয় সক্ৰিয় ধাতু একেবাৰে হাইলি ৰিয়েক্টিভ মেটেলছ যাৰ কাৰণে কি কৰে ইহতৰ যদি সামান্য পৰিমাণৰ জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহে ইহতে খুব তীব্ৰতাৰে কি কৰে বিক্ৰিয়া কৰি ইহতৰ ধাতব হাইড্ৰক্সাইড উৎপন্ন কৰিব মানে সোডিয়াম হাইড্ৰক্সাইড বা পটাছিয়াম হাইড্ৰক্সাইড বা লিথিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব আৰু হাইড্ৰোজেন গেছ মুক্ত কৰিব লগতে প্ৰচুৰ পৰিমাণে কি কৰে তাপ শক্তি উৎপন্ন কৰে যাৰ ফলত কি হয় জুই লাগি দুৰ্ঘটনা হ'ব পাৰে এই কাৰণে কি কৰা হয় এই ধাতুবোৰক সদায় তেলত ডুবাই ৰখা হয় সি নম্বৰ কি দিয়া আছে এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বাচন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় যে এলুমিনিয়াম ধাতুটো কি হয় সক্ৰিয় ধাতু হোৱা সত্ত্বেও কি কৰা হয় ইয়াক ৰন্ধনৰ ক্ষেত্ৰত বাচন বৰ্তন তৈয়াৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় কাৰণ এলুমিনিয়ামৰ পাত্ৰত কি কৰা হয় এটো তুলনামূলকভাৱে কি হয় পাতল আৰু ইয়াৰ গলনাঙ্কটো উচ্চ লগতে ই কি কৰিব তাপৰ সুপৰিবাহী মানে তাপ পৰিবহনৰ ক্ষেত্ৰত ই আটাইতকৈ সুষমভাৱে কি কৰে তাপ পৰিবহন কৰিব পাৰে সেইটো কাৰণতে কি কৰা হয় এলুমিনিয়ামৰ বাচন বৰ্তন তৈয়াৰ কৰা ৰন্ধনৰ বাচন বৰ্তন তৈয়াৰ কৰাত এলুমিনিয়াম ধাতুটো ব্যৱহাৰ কৰা হয় ডি নম্বৰটো দিয়া আছে ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু সালফাইড আকৰ অক্সাইডৰ ৰূপান্তৰ কৰা হয় সাধাৰণতে কি কৰা হয় ধাতু নিষ্কাশনৰ সময়ত সালফাইড আকৰ বিলাক হয়নে সালফাৰ যুক্ত আকৰ বিলাক আৰু কাৰ্বনেট যুক্ত আকৰ বিলাক কাৰ্বনেট আকৰিক বিলাকক কি কৰা হয় প্ৰথমতে ধাতুবিলাক অক্সাইডলৈ ৰূপান্তৰিত কৰা হয় কাৰণ যদি কি কৰা হয় ইহতক সালফাৰ বা কাৰ্বনেটৰ পৰা ডাইৰেক্ট কোনো ধাতু নিষ্কাশন কৰিবলৈ যাও তেতিয়া হলে কি হ'ব এই কাৰ্বনেট বা সালফাইডে কি কৰে অন্য বিক্ৰিয়া কৰি ইহতৰ কাৰণে কি কৰে বাধাৰ সৃষ্টি কৰে সেই কাৰণে কি কৰা হয় প্ৰথমতে ইহতক তাপজাৰণ আৰু দগ্ধীকৰণ পদ্ধতিৰ জৰিয়তে দুইটা কি কৰা হয় ধাতব অক্সাইডলৈ ৰূপান্তৰিত কৰি তাৰ পিছতহে তাৰ পৰা ধাতু নিষ্কাশন কৰা হয় 13 নম্বৰটো যদি চোৱা যায় 13 নম্বৰত কি দি আছে যে চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী ৰখেৰে পৰিষ্কাৰ কৰা দেখিছানে পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙা জাতীয় বস্তু কিয় ব্যৱহাৰ কৰে যে কপাৰৰ পাত্ৰ বহুদিন পৰি থাকিলে বা বহুদিন থৈ দিলে কি হয় বায়ুৰ যেটো কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি হাতে কপাৰ কাৰ্বনেট এটা সেউজীয়া চামনি এটা সৃষ্টি কৰে মানে কপাৰটো লাহে লাহে ক্ষয় হ'বলৈ আৰম্ভ কৰে এই সেউজীয়া চামনিটো বা চেকা লগা
এই ধৰাটো কি কয় পাত্ৰটোক চাফা কৰিবৰ কাৰণে আমি কি কৰা হয় সাধাৰণতে টেঙা জাতীয় বস্তু তেতেলী বা নেমুৰ ৰস দিয়া হয় টেঙা জাতীয় বস্তু দিয়াৰ মূলত হ'ল এই টেঙা জাতীয় বস্তুত কি থাকে ফলবিলাকত কি থাকে এচিড থাকে গতিকে এচিডে সেই ধাতৱ কাৰ্বনেটৰ লগত কপাৰ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব কপাৰে যেহেতু এচিডৰ লগত বিক্ৰিয়া কৰে গতিকে এচিডৰ লগত বিক্ৰিয়া কৰি কি হ'ব এই তাৰে পৰা এই কপাৰটো কি কৰিব আঁতৰাই বস্তুটো কি কৰিব অৰ্থাৎ কপাৰ ধাতুটো কি কৰিব চকচকীয়া কৰি দিয়ে 14 নম্বৰটো যদি চোৱা যায় যে ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা এতিয়া ধাতু আৰু অধাতুৰ পাৰ্থক্যৰ কাৰণে যদি ৰাসায়নিক ভিত্তিবোৰ চোৱা হয় তেতিয়াহ'লে দেখা পোৱা যাব যে ধাতুবিলাকে কি কৰে আমি যদি চাওঁ ধাতু আৰু অধাতুৰ পাৰ্থক্যটো ৰাসায়নিক ধৰ্ম হিচাপে ধাতু আৰু অধাতু ধাতুৱে কি কৰে পানীৰ লগত বিক্ৰিয়া কৰে অধাতুৱে কি নকৰে পানীৰ লগত বিক্ৰিয়া নকৰে ধাতুৱে কি কৰে এচিডৰ লগত বিক্ৰিয়া কৰে অধাতুৱে এচিডৰ লগত বিক্ৰিয়া নকৰে এনেকুৱা ধৰণে কি হয় এই ধাতৱ ৰাসায়নিক ধৰ্ম ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্যটো এনেকুৱা ধৰণে কি কৰিব পাৰি উলিয়াব পাৰি এইবাৰ 15 নম্বৰটো লক্ষ্য কৰা যায় 15 নম্বৰত কি দিছে এজন ভণ্ড মানুহ স্বৰ্ণাকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল তেওঁ ম্লান পৰি যোৱা অলংকাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল মানুহজনে খাৰুযোৰ এটা বিশেষ দ্ৰৱত ডুবাই ধৰিছিল খাৰুযোৰৰ নতুন লেথিয়াকৈ উজ্জ্বল হৈ পৰিছিল পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল মহিলাগৰাকী অপ্ৰস্তুত হৈ পৰিছিল আৰু অনৰ্থক বাক বিতণ্ডাৰ মূৰত মানুহজনক সেই ঠাইৰ পৰা পলাইছিল মানুহজনে ব্যৱহাৰ কৰা দ্ৰৱকটো কি আছিল অনুমান কৰি ক'ব পাৰিবানে যে আসলতে কি হয় যে অলংকাৰ বিলাক সোণৰ অলংকাৰ যেতিয়া কি কৰা হয় তাৰ ধাতুটোৰ যেটো চিকমিকনি হেতু যদি নোহোৱা হৈ যায় ম্লান পৰি যায় বহুত দিন থাকিলে কি হ'ব লাহে লাহে বতাহৰ লগত কি হয় ই অক্সিডাইজ হয় বহুত দীঘলীয়া সময়ৰ অন্তত কি হয় ইয়াৰ ধাতুৰ যেটো চিকমিকনি হেতু লাহে লাহে কি হৈ যায় নোহোৱা হৈ যায় ম্লান পৰি যায় আৰু হেতু কি কৰিছে ঘূৰাই আনিবৰ কাৰণে ভণ্ড মানুহে কি কৰিছে এবিধ বিশেষ দ্ৰাৱক ব্যৱহাৰ কৰি তাত ডুবাই দি কি কৰিছে তাৰ চিকমিকনিটো নতুনৰ নিচিনা ঘূৰাই আনিছে কিন্তু কি হৈছে তাৰ পৰা বহুতখিনি ধাতু কি হৈছে ক্ষয় হৈ গৈছে এই ক্ষয় হোৱাৰ মূলত হৈছে কি ধাতুটো কি হৈছে লাহে লাহে গলিবলৈ আৰম্ভ কৰিছিল দ্ৰাৱকটো আৰু দ্ৰাৱকটো কি হ'ব সাধাৰণতে গহনা তৈয়াৰ কৰা ধাতুবিলাক সাধাৰণতে কি নকৰে লঘু এচিডৰ লগত বিক্ৰিয়া নকৰে বা পানীৰ লগতো কি নকৰে কোনো ধৰণৰ বিক্ৰিয়া নকৰে কাৰণ কি হয় ধাতুবিলাক অতিশয় কম সক্ৰিয় হয় এই কাৰণে কি কৰা হয় সেই ধাতুটো লগত বিক্ৰিয়া কৰা যেটো দ্ৰাৱকটো হ'ব লাগিব একুৱাৰেজিয়া বা অম্লৰাজ অৰ্থাৎ অম্লৰাজৰ হে কি কৰে এই সোণ বা ৰূপে কি কৰে বিক্ৰিয়া কৰে এটাতে তীব্ৰ এচিড ইয়াত কি হয় দুটা এচিডৰ মিশ্ৰ থাকে হাইড্ৰক্লোৰিক এচিড আৰু নাইট্ৰিক এচিডৰ মিশ্ৰ দি কি কৰা হয় অম্লৰাজ সৃষ্টি কৰা হয় আৰু সেই অম্লৰাজত ধৰিলে কি হয় এই ধাতুবিলাকৰ চিকমিকনিটো পুনৰ ঘূৰি আহে কিন্তু এই ক্ষেত্ৰত ধাতুটো কি হয় ক্ষয় হয় নাম্বাৰ 16 16 নম্বৰটো যদি চোৱা যায় যে গৰম পানীৰ জলাধাৰ অৰ্থাৎ হট ওয়াটাৰ ট্যাঙ্ক তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্তু ষ্টিল বা আইৰণৰ সংকৰ ধাতু ব্যৱহাৰ কৰা নহয় যে গৰম পানীৰ ধাৰ গৰম পানীৰ কাৰণে গৰম পানীৰ ট্যাঙ্কৰ কাৰণে কি কৰা হয় কপাৰ ধাতুটো ব্যৱহাৰ কৰা হয় কিন্তু আইৰণৰ ধাতু বা আইৰণৰ সংকৰ ধাতু বা ষ্টিলটো ব্যৱহাৰ কৰা নহয় ইয়াৰ মূলত হৈছে যে কপাৰ ধাতুৱে পানীৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে কপাৰৰ সক্ৰিয়তাটো কম কপাৰে পানী বা গৰম পানীৰ লগত সাধাৰণতে কি নকৰে বিক্ৰিয়া নকৰে বা খুব কমকে কৰে কিন্তু আইৰণৰ কি হয় গৰম পানী বা জলীয় বাষ্পৰ লগত উত্তপ্ত জলীয় বাষ্পৰ লগত কি কৰে বিক্ৰিয়া কৰি আইৰণৰ ধাতুটো কি হয় ক্ষয় হ'বলৈ আৰম্ভ কৰে কিন্তু গৰম পানীয়ে কপাৰ ধাতুটো ক্ষয় কৰিব নোৱাৰে সেই কাৰণে যে গৰম পানীৰ ট্যাঙ্ক অৰ্থাৎ হট ওয়াটাৰ ট্যাঙ্ক বনাবলৈ কপাৰ ধাতুটো ব্যৱহাৰ কৰা হয় আইৰণ বা আইৰণৰ সংকৰ ধাতু ব্যৱহাৰ কৰা নহয়